জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যৰ আত্মসহায়ক গোটসমূহত থকা মহিলাসকলৰ বাবে এটা ভাল খবৰ লৈ অহাৰ চেষ্টা কৰিছো হিগ্ৰে লাখপতি বাইদেউ হ'ব প্ৰতিগৰাকী আত্মসহায়ক গোটত থকা মহিলা ইতিমধ্যে আপুনি যদি লাখপতি বাইদেউৰ আঁচনিৰ ফৰ্ম যদি জমা দিছে তেনেহলে আপুনি জানিলক এই খবৰটো কিয়নো ইতিমধ্যে প্ৰপত্ৰসমূহ পৰীক্ষা কৰি থকা হৈছে আপোনালোকৰ নথিপত্ৰ পৰীক্ষা কৰি থকা হৈছে এতিয়ালৈকে কিমান মহিলা আত্মসহায়ক গোটৰ কিমান সদস্যৰ প্ৰপত্ৰ পৰীক্ষা কৰা হৈছে আৰু কোনে কোনে এই তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে আমি লৈ আহিছো সবিস্তাৰে টাইমেটৰ প্ৰতিগৰাকী দৰ্শকলৈ শীঘ্ৰেই লাভ কৰিব লাখপতি আঁচনিৰ ধন লাখপতি বাইদেউ প্ৰপত্ৰ পৰীক্ষা কৰা আৰম্ভ কৰিছে চৰকাৰে এতিয়া আপোনালোকে যিসমূহ ফৰ্ম জমা দিছিলে সেই ফৰ্মসমূহ পৰীক্ষা কৰি আছে কোন মহিলাৰ কিমান সন্তান আছে সেয়া পৰীক্ষা কৰা হ'ব কোনগৰাকী সদস্যৰ কিমান সন্তান আছে সেয়াও চাব অত্যধিক সন্তান থকা মহিলাই লাভ নকৰিব এই আঁচনি যিসকলৰ যেহেতু চৰ্ত ধৰি দিয়া হৈছিলে সেই চৰ্তৰ পৰা যদি অধিক আপোনালোকৰ চৰ্ত যদি পাৰ কৰিছে তেনেহলে লাভ নকৰে এই পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 টকা এই 10,000 টকাৰে একোটাকৈ ব্যৱসায় কৰক মহিলাসকলে 10,000 টকা এটা ব্যৱসায় কৰিবলৈ পৰামৰ্শ দিছে মৌ পালন হাঁহ কুকুৰাৰ ব্যৱসায় বা আন ব্যৱসায় কৰিব পাৰিব মহিলাসকলে 150টাকৈ প্ৰকল্প ধৰি দিয়া হৈছে সেই 150টা প্ৰকল্পৰ ভিতৰত কি কাম কৰিব আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব এই টকাৰ ব্যৱসায় কৰাসকলে পুনৰ লাভ কৰিব 25,000 টকা এই 10,000 টকাৰ সৎ ব্যৱহাৰ নকৰিলে অতিৰিক্ত 25,000 টকা আপুনি নাপাব আৰু 25,000 টকাৰ 12,500 টকা চৰকাৰে দিব অৰ্থাৎ ৰাজ সাহায্য 50% পৰ্যন্ত ৰাজ সাহায্য লাভ কৰিব প্ৰতিগৰাকী মহিলাই কোনোবাই যদি ইয়াৰ পিছতো লাখপতি হ'ব নোৱাৰে তেওঁলোকক পুনৰ 10,000-20,000 টকা দিয়া হ'ব অৰ্থাৎ বিনিয়োগ যদি তেওঁলোকে ভালদৰে কৰিছিলে কিন্তু লাভ যদি নহয় তেনেহলে তেওঁলোকক আৰু সহায় কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এতিয়া লাখপতি বাইদেউক লৈ লাখপতি বাইদেউ প্ৰপত্ৰ যেহেতু জমা দিয়া ইতিমধ্যে হৈ গৈছে নিৰ্দিষ্ট 6 মাৰ্চৰ ভিতৰত সকলো মহিলাকে এই প্ৰপত্ৰসমূহ জমা দিবলৈ নিৰ্দিষ্ট স্থানত প্ৰপত্ৰসমূহ জমা দিবলৈ ইতিমধ্যে পৰামৰ্শ দিয়া হৈছিল আৰু এই পৰামৰ্শৰ পিছতে পঞ্চায়তে ভিৰ কৰিছিল মহিলাসকলে আৰু প্ৰপত্ৰসমূহ জমা দিছিল আৰু এই প্ৰপত্ৰসমূহত লগত গাঁঠি দিয়া আপুনি যি তথ্য আৰু আপুনি যি সংকল্প পত্ৰত স্বাক্ষৰ কৰিছিলে সেই সংকল্প পত্ৰত স্বাক্ষৰ কৰা মতে যদি আপোনাৰ তথ্য শুদ্ধ আৰু সত্য হয় তেনেহলে আপোনাৰ একাউণ্টত প্ৰথম অৱস্থাত সোমাব 10,000 টকা কিন্তু যদিহে আপুনি প্ৰপত্ৰত দিয়া তথ্য যদি এটাও ভুল পায় তেনেহলে কিন্তু আপুনি ইয়াৰ বাবে যোগ্য বিবেচিত নহব ৰাজ্য চৰকাৰে যেহেতু প্ৰতিগৰাকী মহিলাকে লাখপতি কৰাৰ উদ্দেশ্যে এই বৃহৎ আঁচনি আনিছিল বৃহৎ অভিলাষী আঁচনিৰে সামৰি লৈছিল প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যক আৰু যিসকল বিশেষকৈ আত্মসহায়ক গোটত থকা সদস্যসকলে NRLMৰ তৰফৰ পৰা বা SRLMৰ তৰফৰ পৰা বিভিন্ন সময়ত বিভিন্ন প্ৰশিক্ষণ লাভ কৰি আহিছে গতিকে এইসকল মহিলাই নিশ্চিতভাৱে লাভ কৰিব এই লাখপতি বাইদেউৰ আঁচনিৰ ধন কিন্তু তেওঁলোকে ৰাজ্য চৰকাৰে ধৰি দিয়া যি চৰ্তাৱলী আছিলে কেইবা পৃষ্ঠাৰ যি সংকল্প পত্ৰত স্বাক্ষৰ কৰিছিলে নিশ্চিতভাৱে সেই প্ৰপত্ৰখনত থকা প্ৰতিটো চৰ্ত আপোনালোকে স্বাক্ষৰ কৰিছিলে অমৃত বৃক্ষ আন্দোলনৰ কথা প্ৰথম কথা অমৃত বৃক্ষ আন্দোলনত আপুনি যি দুটা গছপুলি ৰুইছিলে সেই গছপুলি দুটা জীয়াই আছেনে নাই আটাইতকৈ ডাঙৰ কথা যদিহে জীয়াই নাই বা সেই স্থানত আপুনি নতুনকৈ পুলি ৰোপণ কৰিছেনে নাই সেই তথ্যও আপুনি স্পষ্টকৈ তাত দিবলগীয়া হৈছিলে আৰু দ্বিতীয়তে আহিছে সন্তানৰ কথা আপোনাৰ সন্তান কেইটা নিৰ্দিষ্ট চৰকাৰে ধৰি দিছিলে যে দুটা বা তিনিটা তাতকৈ যদি অধিক সন্তান থাকে তেওঁলোকে লাভ নকৰিব এই লাখপতি আঁচনিৰ ধন গতিকে আপুনি যদি ভুল তথ্য দিছে আপোনাৰ সন্তান যদি 4টা আছে অৱশ্যে অনুসূচিত জাতিৰ বাবে 4টা সন্তান ধৰি দিয়া হৈছিলে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু গতিকে এই যদি চৰ্ত যদি আপুনি তথ্য যদি ভুলকে দিছে অৰ্থাৎ আপোনাৰ ঘৰত যদি 4টা সন্তান আছে বা অনুসূচিত জাতি জনজাতিৰ যদি 5টাকৈ সন্তান আছে অৰ্থাৎ আপুনি ফৰ্মখনত যদি 3জন বা 4জনৰ ঠাইত 2জন বুলি যদি আপুনি উল্লেখ কৰিছে তেনেহলে কিন্তু আপুনি সেই 10,000 টকা লাভ কৰিবলৈ সক্ষম নহব ৰাজ্য চৰকাৰে শুদ্ধ তথ্যৰ দিয়া যিগৰাকী মহিলাই শুদ্ধ তথ্য উল্লেখ কৰিব সেইগৰাকী মহিলাকে প্ৰদান কৰিব এই 10,000 টকা আৰু এই 10,000 টকাৰে প্ৰথম অৱস্থাত তেওঁলোকে সৎ কামত বিনিয়োগ কৰিব লাগিব কেইবাটাও পৃষ্ঠজোৰা সেই যি লাখপতি আঁচনিৰ ফৰ্ম সেই প্ৰপত্ৰখনত 150টাকৈ প্ৰকল্পৰ নাম উল্লেখ কৰি থোৱা হৈছিলে কোনটো কাম কৰিব আপুনি চিপছ বনাব ভুজিয়া বনাব মিঠাই বনাব গাখীৰ দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায় কৰিব আচাৰ বনাব বা বিউটি পাৰ্লাৰ অন্যান্য কাটিং টেইলৰিঙৰ লগত জড়িত মৌ পালন কাঠফুলা খেতি আদি বিভিন্ন ধৰণৰ
প্ৰকল্পৰ কথা ধৰি দিয়া হৈছিল আপুনি কোনটো কাম কৰিব আপোনাৰ কোনটো কামৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিভা আছে বা কোনটো কামৰ ক্ষেত্ৰত আপোনাৰ জ্ঞান আছে অভিজ্ঞতা আছে সকলো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু চৰকাৰে দিয়া প্ৰথম 10,000 টকা আপুনি কেতিয়াও বিনা কাৰণত আপুনি কোনো কাৰণতে ব্যয় নকৰিব কেৱল সৎ কামত বিনিয়োগ কৰক য'ত আপোনাৰ উৎপাদনমুখী কামত বিনিয়োগ কৰক ৰাজ্য চৰকাৰে বাৰে বাৰে পৰামৰ্শ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ৰাজহুৱা অনুষ্ঠানত এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মহিলাসকললৈ আৰু তেওঁ উল্লেখ কৰিছিল যে আপোনাক দিয়া প্ৰথম 10,000 টকা যাতে আপুনি কোনো কাৰণতে আপোনাৰ স্বামীৰ হাতত গুজি নিদিয়ে তেল নিমখৰ খৰচ যাতে নকৰে তাৰ বাবে আপোনাক বাৰে বাৰে সকিয়াই দিয়া হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও আৰু মুখ্যমন্ত্ৰীগৰাকীও আৰু তেনে অৱস্থাত এই 10,000 টকা প্ৰথম অৱস্থাতে আপুনি সৎ কৰ্মত বিনিয়োগ কৰিব লাগিব উৎপাদনমুখী কামত বিনিয়োগ কৰিব লাগিব তেতিয়াহে আপুনি লাভৱান হ'ব 10,000 টকাৰ ঠাইত যদি 500 টকাও আহে তেনেহ'লে আপুনি লাভ কৰিব পৰৱৰ্তী 25,000 টকা আৰু এই 25,000 টকাটোৰ আটাইতকৈ ডাঙৰ খবৰ কিয়নো 25,000 টকাটোৰ 12,500 টকা আপুনি উভতাব নালাগে ৰাজ সাহায্য 50% পৰ্যন্ত ৰাজ সাহায্য লাভ কৰিব আৰু এই 25,000 টকাৰে যেতিয়া মহিলাসকলে উদ্যমী হোৱাৰ তথ্য দিব পাৰিব তেতিয়া তেওঁলোকে লাখপতি হ'বলৈ আগবাঢ়িব চৰকাৰে যিমান সাহায্য লাগে তেতিয়া তেওঁলোকক কিমান সাহায্য দিবলৈ আগবাঢ়িব আৰু অধিক অবিলাসী আঁচনিৰ সামৰি ল'ব প্ৰতিগৰাকী আত্মসহায়ক গোটৰ এই উদ্যমী মহিলাকে এনেধৰণে এতিয়া ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি সেই যিসমূহ ফৰ্ম আপুনি জমা দিছিলে সেই ফৰ্মৰ ওপৰত পৰীক্ষা কৰি আছে চৰকাৰে যেহেতু এখন কমিটি গঠন কৰি দিছে বিধায়ক জিলা আয়ুক্তৰ পৰা আৰম্ভ কৰি পঞ্চায়ত সচিবৰ পৰা আৰম্ভ কৰি বহু প্ৰতিনিধি আছে তাত সদস্য আছে আৰু সকলোৰে মাজত এখন বৃহৎ কমিটি গঠন কৰি দিয়া হৈছে আৰু এই কমিটিখনে আপোনাৰ প্ৰপত্ৰসমূহ তন্নকৈ পৰীক্ষা কৰিছে আৰু বাৰে বাৰে যেটো লাখপতি আঁচনিৰ ফৰ্ম জমা দিয়াৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত বাৰে বাৰে কৈ উঠোৱা হৈছিল যে প্ৰতিখন ফৰ্ম যাতে যেতিয়া ফিল আপ কৰিব প্ৰতিগৰাকী সদস্যই যাতে ভালকৈ চাই কোনো কাৰণত তাত যাতে ভুল নহয় বা কোনো ভুল তথ্য যাতে আপুনি উল্লেখ কৰিবলগীয়া নহয় তাৰ বাবে ভালদৰে আপুনি চাই যদি ফৰ্মখন ফিল আপ কৰিবলৈ পৰামৰ্শ দি থকা হৈছিলে চৰকাৰৰ তৰফৰ পৰাও পঞ্চায়ত সচিবৰ তৰফৰ পৰাও আৰু SRLMৰ বিষয়া কৰ্মচাৰীৰ তৰফৰ পৰাও এই প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছিলে জীৱিকা সখীসকলক এই ক্ষেত্ৰত মহিলাসকলক সহায় কৰিবৰ বাবে যেহেতু নিয়োগ কৰা হৈছিলে গতিকে প্ৰতিগৰাকী মহিলাই যদি শুদ্ধ আৰু সত্য তথ্য যদি সন্নিৱিষ্ট কৰি ফৰ্ম ফিল আপ কৰি জমা দিছে তেনেহ'লে আপোনাৰ একাউণ্টত শীঘ্ৰেই সোমাব ধন ৰাজ্যৰ লাখ লাখ মহিলা এতিয়া লাখপতি হ'বলৈ গৈ আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছিলে আমি সেই ভাষ্য আগবঢ়াম এতিয়া আপোনালোকে ফৰ্মবিলাক ঘূৰাই দিলে নে নাই দিলে কোনে কোনে ঘূৰাই দিলে হাত ডাঙক আচ্ছা সবে ঘূৰাই দিলে এতিয়া ফৰ্মখিনি আমি পৰীক্ষা কৰিম বেলেগ পৰীক্ষা নকৰো খালি বাচ্চা কিমান আছে হেতুৱে পৰীক্ষা কৰিম কিছুমানে ইমান বাচ্চা জন্ম দি দিয়ে পঢ়াব নোৱাৰে শুনাব নোৱাৰে এটা বাচ্চা জন্ম দিলে পঢ়াবও লাগিব নহয় সেইকাৰণে 3টা ট্ৰাইবেল হলে 4টা এনেকে আমি এটা সীমা বান্ধি দিছো আৰু সেইটো চোৱাৰ পিছতে এদিন আমি আপোনালোকৰ বেংক একাউণ্টত ফটক কৰি আপোনালোকে মোবাইলত শব্দ শুনা পাব 10,000 টকা টুপুং কৰি জমা কৰি দিব 10,000 টকা হৈ গল হোৱাৰ পিছত নেক্সটটো হ'ব যে আমিতো টকাটো আমাৰ হাজবেণ্ডক দি দিম নহয় জানো উলাই পেলাই দি দিম না কোনে কোনে নিদিয়ে এটা আপোনালোকে নিদিও বুলি হাত উঠাইছে এটা বেচাৰা কামাখ্যাত আছাৰ টেনচন হৈ আছে গিৰিয়েক বিলাকে যদি ভোট নিদিয়ে কি হ'ব হি মোক গাড়ীতে কৈছে দাদা এইটো কথা নকব দে হাজবেণ্ড বিলাকে ভোট নিদিব বুলি কিন্তু মই কৈছো যে মুলা গাভৰু কনকলতাৰ দেশত হাজবেণ্ডে নিজৰ মতে ক'ত ভোট দিব মা সকলৰ মতে ভোট দিব লাগিব হয় নে নহয় জোৰ কৰি কওক হ'ব লাগিব এইটো যাৰ যে শুনিও আছে তেওঁলোকেও নিয়মটো উল্টাই দিব এতিয়া ঘৰত গৈ ঠিক আছে যি নহয় হাজবেণ্ড সকলৰ বালেও বেলেগ বেলেগ কাম চলি আছে যি 10,000 টকা আমি পালো আমি কোনেও হাজবেণ্ডক নিদিও মই টিভিত কম যে স্বামী সকল 10,000 টকাটো নলব পাৰিলে আৰু 2,000 মান টকা মা সকলক দিহে দিয়ক আপোনালোকে একোটা ব্যৱসায় কৰিব মৌমাখি কৰক
হাঁহ কৰক কুকুৰা কৰক যি কৰে নিজৰ মতে কৰিলে সৰু দোকান দিলে পিঠা পনা বনালে যিসকলে কাম কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম 10,000 প্ৰথম 25,000 টকা দ্বিতীয় কিন্তু যিসকলে কাম নকৰে তেওঁলোকে কিন্তু নাপাব পিছত কিন্তু মোক বেয়া নাপাব কিবা নহয় কিবা কাম কৰিব লাগিব 25,000 টকাৰ হালখন হলেও কৰিব লাগিব ঘৰত 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে এটো চৰকাৰে আকৌ এবাৰ বিনামূলীয়াকৈ আপোনালোকৰ বেংকৰ একাউণ্টত দি দিব 10 আৰু 25 পালো 35,000 হল মোটামুটি হাতৰ তালি যদি দুই ফালৰ পৰা বজে বাইদেউসকল লাখপতি হৈ যাব যিসকলে তথাপিতো নোৱাৰিব পিছত আৰু 10-20,000 দি দিম মুঠতে লাখপতি বনাইহে দিব লাগিব হ'ব এতিয়া আপোনালোকে ফৰ্ম বিলাক ঘূৰাই দিলে নে নাই দিলে কোনে কোনে ঘূৰাই দিলে হাত ডাঙক আচ্ছা সবে ঘূৰাই দিলে এতিয়া ফৰ্মখিনি আমি পৰীক্ষা কৰিম বেলেগ পৰীক্ষা নকৰো খালি বাচ্চা কিমান আছে হেতুৱে পৰীক্ষা কৰে কিছুমানে ইমান বাচ্চা জন্ম দি দিয়ে পঢ়াব নোৱাৰে শুনাব নোৱাৰে এটা বাচ্চা জন্ম দিলে পঢ়াবও লাগিব নহয় হেকাৰণে তিনিটা ট্ৰাইবেল হলে চাৰিটা এনেকে আমি এটা সীমা বান্ধি দিছো আৰু সেইটো চোৱাৰ পিছতে এদিন আমি আপোনালোকৰ বেংক একাউণ্টত ফটক কৰি আপোনালোকে মোবাইলত শব্দ শুনা পাব 10,000 টকা টুপুং কৰি জমা কৰি দিব 10,000 টকা হৈ গল হোৱাৰ পিছত নেক্সটটো হ'ব যে আমিতো টকাটো আমাৰ হাজবেণ্ডক দি দিম নহয় জানো উলাই পেলাই দি দিম না কোনে কোনে নিদিয়ে এটা আপোনালোকে নিদিও বুলি হাত উঠাইছে এটা বেচাৰা কামাখ্যাত আছাৰ টেনচন হৈ আছে গিৰিয়েক বিলাকে যদি ভোট নিদিয়ে কি হ'ব হি মোক গাড়ীতে কৈছে দাদা এইটো কথা নকব দে হাজবেণ্ড বিলাকে ভোট নিদিব বুলি কিন্তু মই কৈছো যে মুলা গাভৰু কনকলতাৰ দেশত হাজবেণ্ডে নিজৰ মতে ক'ত ভোট দিব মা সকলৰ মতে ভোট দিব লাগিব হয় নে নহয় জোৰ কৰি কওক হ'ব লাগিব এইটো যাৰ যে শুনিও আছে তেওঁলোকেও নিয়মটো উল্টাই দিব এতিয়া ঘৰত গৈ ঠিক আছে যি নহয় হাজবেণ্ড সকলৰ বালেও বেলেগ বেলেগ কাম চলি আছে যি 10,000 টকা আমি পালো আমি কোনেও হাজবেণ্ডক নিদিও মই টিভিত কম যে স্বামী সকল 10,000 টকাটো নলব পাৰিলে আৰু 2,000 মান টকা মা সকলক দিহে দিয়ক আপোনালোকে একোটা ব্যৱসায় কৰিব মৌমাখি কৰক হাঁহ কৰক কুকুৰা কৰক যি কৰে নিজৰ মতে কৰিলে সৰু দোকান দিলে পিঠা পনা বনালে যিসকলে কাম কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম 10,000 প্ৰথম 25,000 টকা দ্বিতীয় কিন্তু যিসকলে কাম নকৰে তেওঁলোকে কিন্তু নাপাব পিছত কিন্তু মোক বেয়া নাপাব কিবা নহয় কিবা কাম কৰিব লাগিব 25,000 টকাৰ হালখন হলেও কৰিব লাগিব ঘৰত 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে এটো চৰকাৰে আকৌ এবাৰ বিনামূলীয়াকৈ আপোনালোকৰ বেংকৰ একাউণ্টত দি দিব 10 আৰু 25 পালো 35,000 হল মোটামুটি হাতৰ তালি যদি দুই ফালৰ পৰা বজে বাইদেউসকল লাখপতি হৈ যাব যিসকলে তথাপিতো নোৱাৰিব পিছত আৰু 10-20,000 দি দিম মুঠতে লাখপতি বনাইহে দিব লাগিব হ'ব বেংক একাউণ্টত ফটক কৰি আপোনাৰ এতিয়া আপোনালোকে ফৰ্ম বিলাক ঘূৰাই দিলে নে নাই
দিলে কোনে কোনে ঘূৰাই দিলে হাত ডাঙক আচ্ছা সবে ঘূৰাই দিলে এতিয়া ফৰ্মখিনি আমি পৰীক্ষা কৰিম বেলেগ পৰীক্ষা নকৰো খালি বাচ্চা কিমান আছে হেতুৱে পৰীক্ষা কৰে কিছুমানে ইমান বাচ্চা জন্ম দি দিয়ে পঢ়াব নোৱাৰে শুনাব নোৱাৰে এটা বাচ্চা জন্ম দিলে পঢ়াবও লাগিব নহয় হেকাৰণে তিনিটা ট্ৰাইবেল হলে চাৰিটা এনেকে আমি এটা সীমা বান্ধি দিছো আৰু হেতু চোৱাৰ পিছতে এদিন আমি আপোনালোকৰ বেংক একাউণ্টত ফটক কৰি আপোনালোকে মোবাইলত শব্দ শুনা পাব 10,000 টকা টুপুং কৰি জমা কৰি দিব 10,000 টকা হৈ গল হোৱাৰ পিছত নেক্সট টু হ'ব যে আমিতো টকাটো আমাৰ হাজবেণ্ডক দি দিম নহয় জানো উলাই পেলাই দি দিম না কোনে কোনে নিদিয়ে এটা আপোনালোকে নিদিও বুলি হাত উঠাইছে এটা বেচাৰা কামাখ্যাত আছাৰ টেনচন হৈ আছে গিৰিয়েক বিলাকে যদি ভোট নিদিয়ে কি হ'ব হি মোক গাড়ীতে কৈছে দাদা এইটো কথা নকব দে হাজবেণ্ড বিলাকে ভোট নিদিব বুলি কিন্তু মই কৈছো যে মুলা গাভৰু কনকলতাৰ দেখত হাজবেণ্ডে নিজৰ মতে ক'ত ভোট দিব মা সকলৰ মতে ভোট দিব লাগিব হয় নে নহয় জোৰ কৰি কওক হ'ব লাগিব এইটো যাৰ যে শুনিও আছে তেওঁলোকেও নিয়মটো উল্টাই দিব এতিয়া ঘৰত গৈ ঠিক আছে যি নহওক হাজবেণ্ড সকলৰ বালেও